নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেল চাবডিগেজ ব্লগছলৈ স্বাগতম জনাইছোঁ। মই আজি আহি উপস্থিত হৈছোঁ ঢেকীয়াজুলি কাৰ বজাৰ আৰু ছেকেণ্ড হেণ্ড কাৰ ডিলাৰ। তো ইয়াত নতুন নতুন কালেকশ্যন আহিছে, তো বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আহিছে। তাৰ কাৰণে মই আহিছোঁ ভিডিঅ' প্ৰস্তুত কৰিবলৈ। আৰু এই আপোনালোকে দেখিবলৈ পাইছে যে ঢেকীয়াজুলি কাৰ বজাৰ, আৰু এই ঢেকীয়াজুলি কাৰ বজাৰখন আছে আমাৰ ঢেকীয়াজুলি STC বাছ ষ্টেণ্ডৰ ওচৰত, আৰু ইফালে ডনবক্স যি হস্পিটাল আছে, গীৰ্জা আছে, গীৰ্জাৰ সন্মুখত একদম ৰাস্তাৰ কিনাৰতে আছে। আৰু বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আহিছে। তো এয়া নতুন কালেকশ্যন, তো এইখিনিতো আছে আৰু সিফালেও আছে। তো ৰেট কি, অফাৰ কি, গোটেই ডিটেইলছখিনি আপোনালোকক মই এই ভিডিঅ'ৰ জৰিয়তে জনাম। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব, আৰু মোৰ ভিডিঅ' চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ফেচবুকৰ পৰা চাইছে যদি মোৰ পেজটো ফ'ল' কৰি দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এয়া প্ৰথমত আপোনালোকে দেখিবলৈ পাইছে ৰেনুৱেলটৰ এখন খুব ধুনীয়া গাড়ী। তো মোৰ লগত এখন ডিলাৰৰ অনাৰ আছে। তো দাদা হয়, আজি বহুত দিন পিছত আহিলোঁ আপোনালোকৰ ডিলাৰত। বহুত দিন পিছত আহিলা। এতিয়া নতুন নতুন কিছুমান কালেকশ্যন আহিছে। প্ৰথমত মই ভিতৰৰ গাড়ী এখন আছে, নতুন গাড়ী, এইটো আপোনাক দেখাব খুজি আছো, চাই লওক। এখন কিমান চনৰ? এইটো 23ৰ হয়। 23ৰ হয়, 2023ৰ। এখন ৰেনুৱেল কি হয়? ড্ৰাইভাৰ ন? তো ভিউৱাৰ্ছ আপোনালোকক দেখাইছোঁ, এইখন হৈছে ৰেনুৱেল ড্ৰাইভাৰ। বহুত ধুনীয়া কণ্ডিশ্যনত, একদম ক'তো মাইনৰ ক্ৰেছলৈকে মই দেখিবলৈ পোৱা নাই। আৰু 2000 কিমান চনৰ কৈছিলে এখন? 2023ৰ এইখন। তো নাম্বাৰ প্লেটটো মই এবাৰ দেখাই দিছোঁ, আৰু ক'তো আপোনালোকে মাইনৰ ক্ৰেছলৈকে দেখিবলৈ নাপাব। আৰু ভিতৰটো আপোনালোকক দেখাই আছোঁ। আপোনাৰ LCD চব পিডিএত আছে কোম্পানীৰ পৰা, টপ মডেলৰ হয় গাড়ীখন। গাড়ীখন চলিছে এইখন? এইটো চলিছে আপোনাৰ মিটাৰটো ইয়াতে আছে 20,962। হয়। তো খুব ধুনীয়া, ভিতৰটো আপোনালোকে চাওক একদম নতুন হৈ আছে। আৰু মই এবাৰ সোমাই গৈছোঁ, সোমাই গৈ আপোনালোকক দেখাই আছোঁ ভিতৰটো। আৰু LCD লগোৱা আছে, আৰু চিট কভাৰো লগোৱা আছে, খুব ধুনীয়া টিপটপ কণ্ডিশ্যনত আছে। তো আপোনালোকে যদি কোনোবাই নতুন বছৰত গাড়ী ল'ম বুলি ভাবি আছে, এইখন ল'ব পাৰে। এইটো টপ মডেলৰ। আৰু এইখনৰ প্ৰাইচ কিমান ৰাখিছে? এইটো আহিব আপোনাৰ 6,20,000 টকা। 6,20,000 ন? হয়। আৰু এইখন যদি কোনোবাই ৰিফাইনেন্স কৰি ল'ম বুলি ভাবে, কিমান মান দিব লাগিব? মিনিমাম 150 মান দিলে এইখন ওলাই যাব। বঢ়িয়া। আহক বাহিৰলৈ যাওঁ। হয়। তো বাহিৰত আৰু আছে, তো সেইখিনি আপোনালোকক দেখাই আছোঁ। তো এয়া এখন হৈছে কুইট। এইখন কুইট হয়। কুইট এইটো টপ মডেলটো হয়। লাইট প্ৰজেক্টৰ লাইট হয়। আৰু গাড়ীৰ মডেলটো চাওক, গাড়ী বিৰাট ধুনীয়া, একদম ভিতৰে বাহিৰে। এখন কিমান চনৰ? এইটো আছে আপোনাৰ 2021ৰ গাড়ী। 2021ৰ ন? হয়। এখন কিমান মান চলিছে এবাৰ দেখাই দিওঁ। এইটো চলিছে আপোনাৰ 75। এখন 75 চলিছে, আৰু ভিতৰটো খুব ধুনীয়া হৈ আছে। এইখনো LCD লগোৱা আছে। তো এইখনো আপোনালোকে ইয়াৰ পৰা ল'ব পাৰিব। আৰু ইয়াৰ প্ৰাইচটো কিমান ৰাখিছে? এইটো আহিব আপোনাৰ 350 ন? হয়। যদি কোনোবাই ফাইনেন্স কৰি ল'ম বুলি ভাবে, কিমান মান দিব লাগিব? 120 মান দিলে ওলাই যাব। 120 মান দিলে ওলাই যাব। আপোনালোকক ইঞ্জিনটো দেখাই দিছোঁ, একদম নতুন কণ্ডিশ্যনত আছে। তো আৰু এইখন চাওক, ইঞ্জিন বেটাৰীটো একদম নতুন হৈ আছে। তো আপোনালোকে দেখিলে গম পাব গাড়ীৰ কণ্ডিশ্যন কিমান ধুনীয়া হৈ আছে। তো এইখনো আমাৰ ঢেকীয়াজুলি কাৰ বজাৰত আপোনালোকে পাই যাব। চাব। নেক্সট আছে আপোনাৰ 2022ৰ এল্টো। 2022ৰ এল্টো বিচাৰিও একচুৱেলি পোৱালে বহুত টান, ছেকেণ্ড হেণ্ড গাড়ী। 1-2 বছৰ চলাই কিনে মানুহে এৰি দিয়া গাড়ী। বহুত ধুনীয়া কণ্ডিশ্যনত আছে। এইটো গাড়ী 325 ন? আৰু এইখনো এবাৰ আপোনালোকক দেখাই দিছোঁ। এইখন কিমান চলিছে বা? এইটো চলিছে আপোনাৰ চাবি আনিব লাগিব। তো এইখন ভিতৰটো চাওক আপোনালোকে, বহুত ধুনীয়া কণ্ডিশ্যনত আছে। চিট কভাৰ লগোৱা আছে, আৰু ভিতৰটো বহুত ধুনীয়া কণ্ডিশ্যনত আছে, মই দেখিবলৈ পাইছোঁ। আৰু আপোনালোককো দেখাই দিছোঁ, একদম ভিতৰটো একদম নতুন হৈ আছে। তো আপোনালোকে এইখনো যদি ল'ম বুলি কোনোবাই ভাবি আছে, তো ল'ব পাৰিব। আৰু ইয়াত মই দেখাই দিছোঁ, এইখন চলিছে 41,000। তো এইখনো ল'ব পাৰিব। তো এইখন ৰিফাইনেন্স হ'বনে? হৈ যাব ন? কিমান মান দিব লাগিব? আপুনি 90,000 পৰা 1 লাখ দিলে হৈ যাব। 90,000 পৰা 1 লাখ দিলে এখন ওলাই যাব। তো মানে বাইকৰ দামত 4 চকীয়া ওলাই যাব। আজিকালি 90,000ত বাইক এখনো নোলায়। আৰু আছে এইফালে এল্টো। নেক্সট এল্টো K10 আছে। এল্টো K10টো আপোনাৰ 2016 মডেল হয়। একদম টিপটপ কণ্ডিশ্যনে আছে। আমি নতুন যিবিলাক গাড়ী আহিছে, সেইবিলাকে আমি আপডেট দি আছো। আগৰ কেইটাতো দিয়ে আছে। তথাপি চাই লওক, গাড়ীখন বহুত ধুনীয়া কণ্ডিশ্যনত আছে। এইটো প্ৰাইচটো কিমান ৰাখিছে? এইটো আহিব আপোনাৰ 240 আহিব। 240 আহিব। 240। এখনৰ ভিতৰটো এবাৰ দেখাই দিওঁ। চাই লওক, দেখাই দিওঁ। এইটো মই আপোনালোকক ভিতৰটো এবাৰ ধুনীয়াকৈ দেখাই দিছোঁ। এইখনো আছে এল্টো K10। এইখন কিমান চলিছে চাবিখন লগাব দাদা, আপোনালোকে দেখিবলৈ পাব। ইয়াৰ আগত মই আপোনালোকক পিছফালটো এবাৰ দেখাই দিছোঁ। তো বহুত ধুনীয়া কণ্ডিশ্যনত আছে। আৰু কোনোবাই যদি এল্টো ল'ম ভাবি আছে, এইখন ইয়াৰ পৰা লৈ যাব পাৰিব। এইখন
যদি কোনোবাই ফাইনেন্স কৰি ল'ম কিমান দিব লাগিব? 80-90,000 বা যিমান আজিকালি ধৰক মানুহে ডাউন পেমেণ্ট কিমান দিয়ে এইটো নহয়, হয় মানে মানুহে কিমান কিস্তি কম আহে সেইটো প্ৰচেছ কৰে। গাড়ীখন আপোনাৰ দিলে এতিয়া আপুনি 1 লাখ দিলে ওলাব, 70,000 দিলে ওলাব, কিন্তু আজিকালিতো পাৰ্চেণ্টেজ মানুহ কোনো নিদিয়ে, চবেই ভাবে যে মই অলপ বেছি দি কিনা মই কিস্তিটো কমাই দিওঁ। এইটো কিমান চলিছে? 94,000। 94,000 হয়। এখন অলপ চলিছে বাৰু, কিন্তু হ'লেও গাড়ীৰ কণ্ডিশ্যন ধুনীয়া হৈ আছে। আপোনালোকে এইখনো ইয়াত পাই যাব। আৰু এইফালে আছে ডিজাৰ, হয় 2019 মডেল, হয় বিৰাট টপ কণ্ডিশ্যনতে আছে, ব্লু কালাৰৰ গাড়ী বহুত ধুনীয়া, কাৰ্বি আংলং ৰেজিষ্ট্ৰেশ্যন। হয় এখন কিমান ৰাখিছে প্ৰাইচটো? এইটো আহিব আপোনাৰ মানে 480 আহিব। 480 আহিব ন? এবাৰ মই বেক চাইডৰ পৰা আপোনালোকক দেখাই দিছোঁ। তো একদম ধুনীয়া কণ্ডিশ্যনত আছে আৰু কালাৰটো খুব ধুনীয়া। তো কোনোবাই যদি ছুইফ্ট ডিজায়াৰ ল'ম বুলি ভাবি আছে এইখন ইয়াৰ পৰা লৈ যাব পাৰিব। আৰু এইখন কিমান কিলোমিটাৰ চলিছে মই এবাৰ দেখাই দিওঁ। এইখন চলিছে আপোনাৰ 77,000। তো ভিতৰটো এবাৰ দেখাই দিছোঁ। এইখনো ধুনীয়াকৈ লগোৱা আছে আৰু চিট কভাৰো লগোৱা আছে। তো ভিতৰটো বহুত ধুনীয়া হৈ আছে। তো আপোনালোকে যদি কোনোবাই 2026 চনত কাৰ ল'ম বুলি ভাবি আছে তো আমাৰ ঢেকীয়াজুলি কাৰ বজাৰত আহি ভিজিট কৰিব আৰু আপোনালোকৰ মন পচন্দৰ কাৰ এখন ইয়াৰ পৰা লৈ যাব পাৰিব। আৰু এখন আছে এইফালে, নেক্সট আছে 2023 হয় 23 লাষ্টত 24 হয় বেলেনো ন? হয়, ব্লু কালাৰৰ বেলেনো। এখন প্ৰাইচটো কিমান ৰাখিছে? এইটো আহিব আপোনাৰ 6,20,000 টকা। 6,20,000 ন? 6,20,000। তো কোনোবাই যদি ফাইনেন্স কৰি ল'ম বুলি ভাবে কিমান মান দিব লাগিব? আপোনাৰ 150 পৰা যিমান বেছি দিয়ে আৰু ভাল, যদি নিদিয়ে 150 ওলাই যাব ন? এইখন চলিছে 41,000। তো ভিতৰটো এবাৰ দেখাই দিছোঁ আপোনালোকক। এয়া চাওক LCD লগোৱা আছে আৰু চিট কভাৰখিনিও নতুন হৈ আছে। এয়া চাওক চিট কভাৰ লগোৱা আছে। তো বহুত ধুনীয়া কণ্ডিশ্যনত আছে। এইখনো আপোনালোকে ইয়াৰ পৰা আহিলে লৈ যাব পাৰিব। তো ফেমিলিৰ কাৰণে বহুত পচন্দৰ গাড়ী হয় এইখন, বহুতে ভাল পায়। এবাৰ মই আপোনালোকক আগফালৰ পৰাও দেখাই দিছোঁ। এইখন চাওক বহুত ধুনীয়া, বহুত টিপটপ কণ্ডিশ্যনত আছে। ক'তো মই মাইনৰ ক্ৰেছলৈকে দেখিবলৈ পোৱা নাই। তো আপোনালোকে এইখনো ইয়াত আহিলে পাই যাব। ভালেও আছে। তো এইখিনি আপোনালোকক দেখাই আছোঁ। তো এইখিনি হৈছে মূল ডিলাৰৰ ওচৰত আৰু ডিলাৰৰ ফ্ৰণ্টতো এইখিনি আছে। তো ধুনীয়া ধুনীয়া কালেকশ্যন আছে যদি আপোনালোকে গাড়ী ল'ম বুলি ভাবি আছে 2026 চনত। 2024 চুইফ্ট, 2024 নতুন চুইফ্ট। হয় গতিকে চাই লওক গাড়ীখন, বহুত এইটোও ধুনীয়া কণ্ডিশ্যন। 24 চুইফ্ট বাৰু ক'ব গ'লেতো নতুনেই হয়। এখন কিমান ৰাখিছে প্ৰাইচটো? এইটো আহিব আপোনাৰ 590 আহিব। 590 আহিব ন? ৰ'ব এবাৰ আপোনালোকক ভিতৰটো মই দেখাই দি আছোঁ। এইখন হৈছে ভিতৰটো। এইটো কিমান চলিছে? 44,000 চলিছে। আৰু ইয়াতো LCD লগোৱা আছে আৰু ভিতৰৰ চিট কভাৰখিনি চাওক বহুত ধুনীয়াকৈ লগোৱা আছে। আৰু এয়া চাওক বেকফালে মই দেখাই আছোঁ। আগফালৰ ডিগ্গিটো অলপ খুলি দিয়কচোন। আৰু বেক চাইডৰ পৰা এবাৰ দেখাই লওঁ আপোনালোকে চাই লওক। তো বহুত ধুনীয়া কণ্ডিশ্যনত আছে। আপোনালোকে এইখনো ইয়াৰ পৰা ল'ব পাৰিব। আৰু চকাখিনিলৈকে নতুন হৈ আছে। মই চকাখিনিও এবাৰ আপোনালোকক দেখাই দিছোঁ। আৰু এয়া চাওক। আৰু এইখন যদি কোনোবাই ৰিফাইনেন্স কৰি ল'ম কিমান দিব লাগিব? মোটামুটি 150 লাগিব। এইটো 150-60 যিমান দিয়ে, 150-60 বা 2 লাখ যিমানে দিয়ে ইমানে ভাল। ইঞ্জিন এবাৰ দেখাই দিছোঁ চাওক আপোনালোকে, একদম নতুন হৈ আছে। তো এয়া হৈছে ভিতৰৰ ইঞ্জিন, আপোনালোকক মই দেখাই দিছোঁ। আৰু ক'তো আপোনালোকে মাৰ খোৱা দেখা নাপাব, বহুত ধুনীয়া কণ্ডিশ্যনত আছে। সৰু সুৰা ক'ৰবাত টাচ হৈছে, সেইটো হয়েই ছেকেণ্ড হেণ্ড গাড়ীত। নেক্সট আছে i10। হয় i10 2015 মডেলৰ হয়। গাড়ীখন একদম মানে কাষ্টমাৰ হাতৰ পৰা আজিয়ে আনিছোঁ। চুপাৰ কণ্ডিশ্যনত আছে গাড়ীখন। একদম ভিতৰৰ বাহিৰে পুৰা নিউ নিচিনাই আছে। চাই লওক, মানে কম বাজেটত যদি কাৰোবাক গাড়ী লাগে, i10 লাগে বা i20 লাগে, যিকোনো গাড়ী লাগে আমাৰ ইয়াত এভেইলেবল আছে। আপোনালোকে আহিলে হ'ল ঢেকীয়াজুলি কাৰ বজাৰলৈ, আপোনালোকে পাই যাব। আৰু স্ক্ৰীনৰ নম্বৰ দিব, নম্বৰ থাকিব, আপোনাৰ নম্বৰত যোগাযোগ কৰি আহি যাব। গতিকে দেৰি নকৰোঁ, আহক এইটোও দেখাই দিওঁ, গাড়ীটো ভিতৰত দেখাই দিয়ক। এখনক মই এবাৰ আপোনালোকক ভিতৰটো দেখাই দিছোঁ। এইখন হৈছে i10। তো বহুত ধুনীয়া কণ্ডিশ্যনত আছে। তো আপোনালোকে এইখনো ল'ব পাৰিব। আৰু এটা কথা, আপোনালোকে লওঁতে চাই চিতি ল'ব। মই ইনফৰমেশ্যনটোহে আপোনালোকক জনাব পাৰোঁ, আপোনালোকে চাই চিতি ভালকৈ ল'ব। এইখন কিমান চলিছে? এইটো 73,000 চলিছে ন? এইখন চাওক আপোনালোকে 73,000 চলিছে। আৰু ভিতৰটো এবাৰ দেখাইছোঁ আপোনালোকক, বহুত ধুনীয়া কণ্ডিশ্যনত আছে। তো আপোনালোকে আহিলে এইখনো ইয়াত পাই যাব। আৰু এইফালৰ পৰা মই এবাৰ দেখাই দিছোঁ। এয়া চাই লওক আপোনালোকে, চিট কভাৰটো বহুত ধুনীয়াকৈ লগোৱা আছে, ক'তো ফটা নাই। তো বহুত ধুনীয়া কণ্ডিশ্যনত আছে। আৰু মই তেনেকুৱা মেজৰ ক্ৰেছ দেখিবলৈ পোৱা নাই। আৰু বেক চাইডৰ পৰা এবাৰ আপোনালোকক দেখাই দিছোঁ। নেক্সট
এইটো আছে K10 হয় বগা ৰঙৰ K10 হয় কিছুমানে বিচাৰে কাস্টমাৰটো বহুত চইচ থাকে না হয় হয় সিলভাৰ কালাৰ বগা কালাৰ বা ব্লেক কালাৰ মানে কিছুমানে ব্লেক কালাৰ পছন্দ নকৰে সিলভাৰ কালাৰ বেছি আৰু হোৱাইট কালাৰ বেছি পছন্দ কৰে হয় তে হোৱাইট কালাৰৰ এইটো এটা এল্টো K10 আছে চাই লওক বহুত সুপাৰ কণ্ডিশ্যন সিট কভাৰ টিভাৰ সব নতুন আছে এখন কিমান চনৰ এইটো আপোনাৰ 2016 মডেল 2016 মডেল ন গাড়ী বিৰাট ধুনীয়া এইটো গাড়ী ল'লে আপোনাৰ আহিব লাষ্ট ফাইনেল দাম আহিব আপোনাৰ 240 কম বাজেটৰ ভিতৰত 2018 মডেল গাড়ী হয় 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 চাই লওক এখন কিমান চনৰ 2018 ন হয় এই আগফালে নম্বৰ প্লেটটো কি হ'ল আগফালে নম্বৰ প্লেটটো দাদা খুলি আছে পিছফালে আছে দেখাই দিয়ক তো এইখন হৈছে 2018 কুইট তো বহুতে বিচাৰে কম দামৰ গাড়ী লাগে বুলি তো এইখনো আপোনালোকে পাই যাব কম দামত আৰু এইখন চলিছে 50,000 তো এয়া চাওক আপোনালোকে 50,000 চলিছে তো ঠিকেই আছে ধুনীয়া কণ্ডিশ্যনতে আছে তেনেকুৱা মেজৰ একো মই দেখা নাই আৰু আগফালে নম্বৰ প্লেটটো খোলা আছে তো এই পিছফালৰ নম্বৰ প্লেটটো আপোনালোকে চাই লওক আৰু দূৰৰ পৰা এবাৰ ধুনীয়াকৈ আপোনালোকক গাড়ীটো দেখাই দিছোঁ তো কালাৰটো ভাল লাগিছে এইটো এছ কালাৰ ন হয় আৰু এইফালে আছে এখন এইটো আছে লাষ্ট আপোনাৰ সুপ্ৰ পেছেঞ্জাৰ গাড়ীখন এইটো 7 সিটাৰ গাড়ী হয় মানে সৰু মানে ধৰক দুখীয়া মানুহ এটা মানে চলাই কিনে যে ভাড়া মাৰি চলিব ফেমিলি লৈ কিনে চলিব ধুনীয়া কণ্ডিশ্যনৰ আছে চলিব পাৰিব গাড়ীখন চাই দেখাই দিয়ক 7 সিটাৰ হয় 7 সিটাৰ হয় কোনোবাই যদি ব্যৱসায় কৰিম বুলি ভাবিছে তো এইখন ল'ব পাৰে এইখন টেক্সি পাৰ্মিটৰ গাড়ী হয় আৰু এইখন আপোনালোকে ব্যৱসায় ভিত্তিত ল'ব পাৰিব আৰু আগফালৰ পৰা মই এবাৰ দেখাই দিছোঁ তো ধুনীয়া কণ্ডিশ্যনত আছে গাড়ীখন তো বাহিৰৰ পৰা এবাৰ দেখাই দিছোঁ আৰু যদি কোনোবাই এইখন লৈ পেলাই নিজৰ ব্যৱসায় কৰিম বুলি ভাবিছে চলাম বুলি ভাবিছে পেছেঞ্জাৰ অনা নিয়াত তো এইখন ল'ব পাৰিব আৰু এইখন হৈছে 8 সিটাৰ তো ভিতৰটো এবাৰ আপোনালোকক দেখাইছোঁ গাড়ীৰতো কোনো ইছ্যু নাই 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 ইঞ্জিন অ'কে ইঞ্জিন পুৰা চিল আছে আমি চিল গাড়ী উঠাওঁ দাদা হয় হয় এইখন কিমান চলিছে 1,58,000 ন হয় এইখন পেছেঞ্জাৰ গাড়ী হয় যিহেতু সেইকাৰণে অলপ চলিছে কিন্তু গাড়ীৰ কণ্ডিশ্যন বহুত ধুনীয়া তো আপোনালোকে এইখনো ইয়াৰ পৰা লৈ যাব পাৰিব নেক্সট আছে আপোনাৰ বলেৰো 2015 মডেল হয় এইটো দেখাই দিয়ক মানে কম পইচাত যদি কোনোবা লাগে বলেৰোটো সবেই বিচাৰে সবৰ পচন্দ বলেৰো হয় হয় এনেকৈ মোৰো পচন্দ বলেৰো হয় যদি কাৰোবাৰ লাগে বলেৰো কম পইচাৰ ভিতৰত আহি ল'ব পাৰে এইটো আপোনাৰ BS4 মডেল হয় বিৰাট ধুনীয়া কণ্ডিশ্যনৰ আছে এইটো আহিব আপোনাৰ 350 ন হয় এখন ৰিফাইনেন্স হ'বনে ৰিফাইনেন্স নহ'লে হৈ যাব কিন্তু আপুনি কৰিলে হৈ যাব যদি নকৰে এখন কিমান ল'ব পাৰে 2015 মডেল 2015 ন 15 ইঞ্জিনৰ কিবা ইছ্যু আছে নেকি নাই 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 ইঞ্জিন ইছ্যু নাই ইঞ্জিনৰ কিবা ৱাৰেণ্টি গ্যাৰাণ্টি আমি আপোনাক দি দিম 6 মাহৰ যিকোনো গাড়ী লয় আপুনি খালি এইটো বুলি নহয় তো এইখন চাওক আপোনালোকে বলেৰো তো খুব পচন্দ কৰে সকলোৱে তো বলেৰো গাড়ী তো বাহিৰৰ পৰা মই ক'তো তেনেকুৱা মেজৰ একো দেখিবলৈ পোৱা নাই এবাৰ চাবিটো লগাই দিয়ক তো এবাৰ ভিতৰটো মই দেখাই দি আছোঁ আপোনালোকক কিমান কিলোমিটাৰ চলিছে তো চালে গোটেইখিনি আপোনালোকে গম পাব আৰু গাড়ীখিনি থেপা থেপিকৈ লগোৱা আছে দেখি মোৰ অলপ অসুবিধা হৈছে ভিডিঅ' বনোৱাত আৰু এইখন কিমান চলিছে এই 1,80,000 এইখন 180 চলিছে আৰু এয়া চাওক আপোনালোকে ভিতৰটো মই এবাৰ দেখাই দিছোঁ এনে গাড়ীটো কোনো ইছ্যু নাই ন নাই 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 ইঞ্জিন একদম পুৰা অ'কে হয় ইঞ্জিনৰ পৰা আপুনি 6 মাহৰ ইঞ্জিন গিয়াৰ বক্সৰ ৱাৰেণ্টি গ্যাৰাণ্টি পাব হয় নেকি হয় বঢ়িয়া আৰু ইফালে আছে এখন মালটনা বলেৰো মেক্স পিকআপ এইটো মেক্স পিকআপ মালটানা বলেৰো 1.7 এইখনো আপোনালোকে ইয়াত পাই যাব এইটো আপোনাৰ ব্যৱসায় কৰা মানুহৰ কাৰণে বহুত ধুনীয়া গাড়ী হয় মালটা নিজৰ ঘৰৰ ব্যৱসায় ল'ব পাৰে বা বিজনেছ কৰিম বুলি ভাবিলেও ল'ব পাৰে বিৰাট নতুন গাড়ী হয় 2024 মডেল গাড়ী হয় ধুনীয়া কণ্ডিশ্যন আছে এইটো আপোনাৰ ফাইনেল দাম আহিব 8.5 লাখ টকা 8.5 লাখ ন কোনোবা যদি ফাইনেন্স কৰে কৰিব পাৰিব আৰু যদি কোনোবা কয় মই দাদা আপোনাৰ লগত কথা পাতি কিনা হয়তো গাড়ীটো কিস্তি আছে যদি কয় আপুনি মই গাড়ীখন কিস্তি মাৰিম মোক কথা পাতি কিনা মোক মিলাই দিয়ক মই এইটো মিলাই দিম কোনোবা যদি ল'বলৈ আছে আহক বঢ়িয়া তো এইখনৰ ভিতৰটো এবাৰ দেখাই দিয়ক দেখা দিয়ক খুলি দিয়ক তো এইখন হৈছে মালটনা গাড়ী তো কোনোবাই ব্যৱসায় কৰিম বুলি ভাবিলে এইখন ল'ব পাৰে বহুত ধুনীয়া কণ্ডিশ্যনত আছে গাড়ীখন একদম নতুন হৈ আছে তো আপোনালোকে এইখন ইয়াৰ পৰা লৈ যাব পাৰিব এখন ফাইনেন্সো হৈ যাব আৰু দাদাই কৈছে কি কি কণ্ডিশ্যনত ল'ব পাৰিব এখন মাত্ৰ চলিছে 42,000 আৰু নেক্সট আছে আপোনাৰ বলেৰো
হয়। 2021 গাড়ী হয় হয় বিৰাট ধুনীয়া এইটো মানে ক'ব গ'লে বহুত ধুনীয়া কণ্ডিশ্যনে আছে হয় কিন্তু মানে নিজৰ ফেমিলিৰ কাৰণেও ভাল ভাড়া মাৰি কিনে যদি চলিব পাৰে সেইটো কাৰণেও ভাল দেখাই দিয়ক গাড়ীখন বহুত ধুনীয়া কণ্ডিশ্যন আছে 2021 গাড়ী কিমান চনৰ বুলি ক'লে 2021 2021 এখন কিমান আহিব প্ৰাইচ এইটো আহিব আপোনাৰ 720 720 হয় এখন কিমান চলিছে 60,000 এখন 60,000 চলিছে আৰু ভিতৰটো আপোনালোকক দেখাই দিছোঁ এবাৰ তো এয়া চাওক ভিতৰটো খুব ধুনীয়া আছে তো এইখনো আপোনালোকে ইয়াত পাই যাব বলেৰো বহুতে ভাল পায় বহুতৰ প্ৰিয় গাড়ী আৰু চকাখিনিলৈকে নতুন হৈ আছে আৰু এবাৰ আপোনালোকক বেক চাইডৰ পৰা মই দেখাই দিছোঁ তো এইখন একদম ধুনীয়া কণ্ডিশ্যন নতুন কণ্ডিশ্যনতে আছে এইখন পাই যাব ঢেকীয়াজুলি কাৰ বজাৰত স্পেয়াৰ টায়াৰ এতিয়া টাচে কৰা নাই আনটাচ আছে একদম নতুন হৈ আছে ন এয়া চাওক আপোনালোকে স্পেয়াৰ টায়াৰখন আজিলৈকে লগোৱাই নাই একদম নতুন হৈ আছে আৰু গাড়ীখনো খুব ধুনীয়া হৈ আছে ক'তো মাইনৰ ক্ৰেছলৈকে মই দেখিবলৈ পোৱা নাই তো আপোনালোকে এখনো পাই যাব ঢেকীয়াজুলি কাৰ বজাৰত